আজি বহুত ঠাণ্ডা, একদম চুৱেটাৰটো খুলিবলৈ মন নাই। আৰু এফালে এতিয়া অকণমান ৰ'দ ওলাইছে বাৰু যিয়ে নহওক, এয়া চাওক, দুপৰীয়াৰ কাৰণে মাছ লৈছিলোঁ আজি। এই মাছটো বোলে খাবলৈ বৰ মিঠা। বেপাৰীয়ে ক'লে, লগ বাইদেউ খাবলৈ মিঠা। এতিয়া কিহেৰে বনাম তাকে ভাবি আছোঁ বাৰু। যিয়ে নহওক, আগতে মাছটো ভাজি লওঁ। আৰু আমাৰ ধুনুমা এয়া চাওক, মানে ঠাণ্ডা যিহেতু বহুত, পাকাত থাকিবলৈ মনেই নাই বাইদেউ। হয় বিচনাত, নাই চোফাত, নাই ক'ৰবাত, তেনেকেই থাকে। গেছটো যে কি প্ৰব্লেম হৈছে বুজি পোৱা নাই, মানে মই ঠিক কৰিব পৰা নাই। ইয়াত দেখা পাইছেনে, চাইডে এনেকৈ গেছ ওলাই আছে আৰু এনেকৈ শব্দ হৈ থাকে। বাৰু যিয়ে নহওক, মাছ ভাজি আছোঁ। আৰু এয়া চাওকচোন, চুকা শাক আছিলে ঘৰত, ধুনীয়াকৈ চুকা শাকখিনি কাটি লৈছোঁ। মাছে চুকা শাকে মানে জোল বনাম। চুকা পালেং দি পেলাই মাছৰ জোল বনাই আছোঁ। আৰু এয়া চাওক, ডাঙৰ মাছৰ পিচ। মানে মোৰ আৰু কি স্বভাৱ জানেনে, মই সৰু মাছৰ পিচ খাই বেয়া পাওঁ। সেইকাৰণে লাগিলে এপিচেই খাম, ডাঙৰ মাছ খাম। বাৰু যিয়ে নহওক, এয়া বনাই আছোঁ মাছৰ জোল। মাও নাই, গ'লগৈ যিহেতু, অকলে খাম। আৰু এয়া অকণমান চব্জি কাটি লৈছোঁ। এয়া পিঁয়াজ কলি, এয়া বন্ধাকবি, আৰু আছে কি জানেনে, কেইটামান মটৰো দিছোঁ। আৰু ফুলকবিৰ যে ঠাৰিবোৰ মই বহুত ভাল পাওঁ, মানে পেলাই নিদিওঁ। আমাৰ ধুনু বেটীয়ে মটৰ খাই ভাল পায়, তাই বাপেকে সেইকাৰণে তাইৰ কাৰণেই মটৰ পঠিয়াই। আৰু মাজে ময়ো খাওঁ বাৰু। এতিয়া এই যে ঠাণ্ডা, মোৰ ছোৱালীজনী এনেকৈ সোমাই আছে কলিজাই। চাওক, এতিয়া তাই মটৰ খাব। খোৱা পিতাই, খোৱা। মাছৰ তৰকাৰী বনোৱা হৈ গ'ল। এয়া ভাজি বনাই আছোঁ। আৰু আজি সঁচাকৈ ইমান ঠাণ্ডা পৰিছে, এইবিলাক একদম পূৰা বিষাই আছে ঠাণ্ডাতে জানেনে, কি যে হ'ব। আৰু ভাত বাঢ়ি লৈছোঁ, আৰু জলকীয়া 3-4টা লৈছোঁ, আৰু ভাজি, আৰু এয়া মাছৰ তৰকাৰী। মানে আজিকালি ভাত কম খোৱা হৈছোঁ মই, মানে পেটটো মোৰ ইমান ডাঙৰ হৈছে, মানে দিনে ডাঙৰ হৈ গৈ আছে। সেইকাৰণে আজিকালি ভাত কম খাওঁ, চব্জি তৰকাৰী এইবোৰেই বেছি খোৱা হৈছোঁ। বাৰু যিয়ে নহওক, ৰাতিপুৱাৰ পৰা একোৱেই খোৱা নাই, বহুত ভোক লাগিছে, আগতে খাই লওঁ। এয়া চাওক, ভাতৰ কাঁহী এনেকৈ কোচতে লৈ লৈছোঁ। আৰু এফালে টিভি চলাই লৈছোঁ, যে তাৰক মেহতা কা উল্টা চশমা, মোৰ একদম পূৰা ভাল লগা চিৰিয়েলখন চায়ে থাকোঁ। আৰু এতিয়া চিৰিয়েল চাই ভাতকেইটা খাই লওঁ। মোক খোৱা হৈয়ে গৈছে। তৰকাৰীখিনি ইমানেই টেঙা হৈছে, ইমানেই, মুখখন পূৰা টেঙা হৈ গ'ল। মানে ঠাণ্ডাৰ দিন যিহেতু, ভাল পোৱা নাই আৰু টেঙা তৰকাৰীটো খাই পেলাই। আৰু এয়া চাওক, শুকান মাছৰ চাটনি দি ভাত খাইছোঁ। এতিয়াহে গৈ অকণমান শান্তি পাইছোঁ, আৰু বহুত ভাল লাগিছে। এফালে টিভি চলি আছে, মই ভাত খাই আছোঁ। আৰু আমাৰ ধুনুমা চাওক, লেপখনৰ ওপৰত শুইয়ে তাই আৰাম পাইছে।